বঙাইগাঁও জিলাৰ লেংটিচিঙাত গাঁও পঞ্চায়তৰ অন্তৰ্গত ভাদাইপাৰা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পৰিচালনা কমিটি গঠন নকৰি বিদ্যালয় গৃহৰ কামত দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে জানিব দিয়া মতে প্ৰায় 4 মাহ পূৰ্বে পৰিচালনা সমিতিৰ ম্যাদ উকলি গৈছে যদিও কালি পৰিচালনা সমিতি গঠনৰ বাবে সাধাৰণ সভাৰ আয়োজন কৰে। মানুহ যোৱাৰ পিছত প্ৰধান শিক্ষয়িত্ৰী মিটিংখন বাতিল কৰি দিয়ে। এই কাৰ্যত অভিভাৱকসকল ক্ষুব্ধ হৈ পৰে। আনহাতে বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে 17 লাখ টকা আবণ্টন দিয়ে যদিও প্ৰধান শিক্ষয়িত্ৰী পৰিচালনা সমিতি নোহোৱাকৈ গৃহৰ কাম আৰম্ভ কৰে। তলত কোনো জালি দিয়া নাই। চিমেণ্ট কমকৈ দিয়াৰ লগতে নিম্নমানৰ শিলবালিৰে কাম কৰিব খোজাত ৰাইজে বাধা দিয়ে। বিভাগীয় বিষয়া আহি কামৰ তদন্ত কৰাৰ লগতে প্লান ষ্টেটমেণ্ট দেখাবলৈ দাবী জনাইছে। যোগী ঘোপাৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট অনলাইন নিউজ আছাম। আজি মানে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিটো লেংটিচিঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত MB স্কুল যিটো আছে এই স্কুলত মানে মিটিং হোৱাৰ কথা আছিল। মিটিঙৰ ডেটটো দিছে। আমি মানে 4 মাহ আগতে এই মিটিংটোৰ ডেটটো শেষ হৈছে। আমি মানে আবেদন কৰি আছোঁ যে মিটিংটো হ'ব লাগে, প্ৰেচিডেণ্টবিহীন মানে সভাপতিবিহীন ইয়াতে নহয়, কামবিলাক নহয়। ইয়াতে কামটো সভাপতি নোহোৱাকৈ কামটো আৰম্ভ কৰিছে। কাম আৰম্ভ কৰাৰ পিছত মানে ইয়াতে 17 লাখ টকাৰ কাম আহিছে। ইয়াতে 1 লাখ টকাত কামটো শেষ কৰিব খুজিছে। সেইকাৰণে ইয়াতে জালি দিয়া নাই, ইয়াতে চলিং দিয়া নাই, ৰডটো কিমান আছে এষ্টিমেটটো দেখুওৱা নাই। আমি আৰু বাচ্চাসকলক যিবিলাক খুৱায় হেড বাইদেৱে খুৱায়, মানে খোৱা লোৱাৰ মাজতে যিবিলাক ভাত দিয়ে ভাতৰ মাজতে পোকা ওলায়। আৰু ইয়াতে ফিল্টাৰ মেচিন লগাইছে। ফিল্টাৰ মেচিনৰ লগত ইয়াৰ লগত মানে কোনো কানেকশ্যনে নাই। ইয়াত আইৰণ পানীবিলাক খাব দিয়ে। লেট্ৰিনটো আছে, লেট্ৰিনত পানী নাই। আৰু এই পায়খানা কৰি মানে ঘৰত যায় এই ল'ৰা ছোৱালীবিলাকৰ। সেইকাৰণে আমি চৰকাৰৰ ওচৰত আবেদন জনাওঁ যে এইটো ভালকৈ তদন্ত হ'ব লাগে, এইটো দেখবা লাগে কি হৈ আছে নহয় জনোৱা নাই। মানে ইয়াতে আমি এতিয়া লিখিত এটা কমপ্লেইন দিম। কমপ্লেইনটো মানে দেখি চালি জাৰি কি কৰিব লাগে এইটো যাতে চৰকাৰে আমাক কৰি দিয়ে, সেইকাৰণে মই অনুৰোধ জনাইছোঁ।